আজি এনেকুৱা এটা দুখজনক কথা আলোচনা কৰিম, যিখন ঘৰৰ অৰ্থাৎ দেউতাক নাথাকে, ফাদাৰ নাথাকে বা কিছুমানৰ আব্বা নাথাকে। সেইখন ঘৰৰ ল'ৰা ছোৱালীবোৰৰ কি হয়, কেনেকৈ চলিব, তাৰ প্ৰচেছ আজি মই কিছুমান আগবঢ়াই ক'ব বিচাৰিছোঁ। দুখ লাগিব, অৰ্থাৎ দুখ লগা হয়ও, কিন্তু দুখ কৰিলেতো একো লাভ নাই। দুখ কৰিলেতো বহুত কষ্টই হ'ব, কিন্তু এইটোতো পৃথিৱীৰ নিয়মেই। তথাপিতো আমি বহুত কষ্ট কৰোঁ, কিন্তু ভাবোঁ চকুৰ পানী ওলাও, দেউতা নাথাকিলে কি হ'ব, দেউতা থাকিলেতো একোৱেই নাই ন। যিকোনো হওক, দেউতা যেতিয়ালৈ থাকে তেতিয়াতো একোৱেই নাই, পূৰা বিন্দাছ ঘূৰি থাকে। এতিয়া আমি মূল কথালৈ আহোঁ যে দেউতা নাথাকিলে ঘৰখন কি হয়, কাৰ গতিত পৰে। চাওক মূল কথালৈ, দেউতা নামৰ ছালখন যাৰ মূৰৰ ওপৰত নাই, তেওঁহে বুজে বৰষুণৰ গভীৰতা কিমান আছে। মই মিছ কৰিছোঁ দেউতা, বহুত মোৰ ভাগৰ লাগিছে দেউতা। ওপৰৰ পৰা চাই আছা তো দেউতা, কিমান যে দুখ হৈছে মোৰ। মোক মাফ কৰি দিয়া দেউতা, আগৰ কথাবোৰ ধৰি নাৰাখিবা দেউতা। দেউতা, মোৰ এই চকুৰ পানী কেতিয়া শেষ হৈ যাব দেউতা। বহুত কষ্ট পাইছোঁ দেউতা, এই পৃথিৱীখন বহুত গধুৰ দেউতা। আপুনি নাই, মই কি কৰিম, কেনেকৈ আপোনাৰ দৰে ঘৰখন ৰাখিম, মই ভাবি পোৱা নাই দেউতা। আপোনাৰ সেই আগৰ কথাবোৰ যেতিয়া শুনো বিচনাত, মোৰ চকুৰ পানী ওলাই থাকে দেউতা। মই মোৰ মা, মোৰ ভনী, মোৰ সৰু ভাইটি বহুত কষ্ট পায় দেউতা। যদি মই দিনটো কাম কৰিবলৈ নাযাওঁ, তেতিয়াহ'লে মোৰ মা, মোৰ সৰু ভণ্টি, মোৰ ভাইটিক মই খুৱাব নোৱাৰোঁ দেউতা। আপুনি কিবা এটা ৰাস্তা দিয়ক দেউতা, ওপৰৰ পৰা দিয়ক। বহুত কষ্টত যাই আছোঁ দেউতা, বহুত কষ্টত। গতিকে যিবোৰ ল'ৰা ছোৱালীৰ দেউতাক নাই, এই কথাখিনি জড়িত হৈ আছে। কিন্তু আগতে দেউতাকবোৰে যিবোৰ কথা কৈছিল মানি লোৱা নাছিল, কিন্তু এতিয়া যিবোৰ দেউতাক মাক দেউতাক কথাখিনি মানি লোৱা ভাল। মোৰ ফালৰ পৰা মই কৈছোঁ, সকলো ল'ৰা ছোৱালীকে কোৱা হৈছে যে দেউতাক আৰু মাকে যিখিনি কথা কয় তোমালোকে নিশ্চয় মানি লোৱা। এই পৰিৱেশটো যাতে নহয়, এই ভিডিঅ'টোত থকা পৰিৱেশটো যাতে নহয়, কাৰণ জন্ম হ'লেতো এদিন যাবই লাগিব। গতিকে যিকেইদিন দেউতাকে আগুৱাই থাকিব, এইখিনি কথা যদি দেউতাকৰ কথা শুনি লয়, তেতিয়াহ'লে দেউতাক নাথাকিলে সেই ল'ৰাজনে নিজৰ ঘৰখন সুন্দৰকৈ ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। থেংক ইউ।